নমস্কাৰ। ফিফা ৱৰ্ল্ড কাপ মাস্কটৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো, বিশেষকৈ 2026-ৰ ফিফা ৱৰ্ল্ড কাপ মাস্কট। মানে 2026-ৰ ফিফা ৱৰ্ল্ড কাপৰ মাস্কটৰ বিশেষত্ব হ'ল মানে 2026-ত মানে মাস্কট তিনিটা, কিন্তু আমি 2022-ত যদি আমি চাওঁ এটাই আছিল লাইভ আৰবী শব্দ, যিটো আমাৰ কি বুজায় মানে শব্দটো আমাৰ দক্ষতা সম্পন্ন খেলুৱৈৰ কথা বুজাইছিল মানে লাইভে। কিন্তু ফিফা ৱৰ্ল্ড কাপ 2026-ত মাস্কট তিনিটা। আমি সেই তিনিটাৰ বিষয়ে আজি আলোচনা কৰিবলৈ ওলাইছো। প্ৰথমে ক'ব পাৰো আমি মেপুল। ই মুছ শব্দটোক মানে বুজাইছে বোলে মানে উত্তৰ আমেৰিকাৰ মানে বৃহৎ হৰিণা, ডাঙৰ হৰিণা, বৃহৎ হৰিণাক বুজাইছে। মানে যিটো মানে কানাডাৰ প্ৰতীক, আমাৰ এইটো কানাডাৰ প্ৰতীক, কানাডাৰ প্ৰতীক মেপুল মানে মুছ, MOOC, এইটো আমি নাম্বাৰ 1 বুলি ক'ব পাৰো, মানে যিটো মেপুল বা মুছ। তাৰপিছত আমি 2 নম্বৰত এটা ক'ব পাৰো জাউ, নাম্বাৰ 2 বুলি ক'লি ZAYU, জাউ। আৰু জাউটো হৈছে আমাৰ জাগুৱাৰ শব্দটো বুজাইছে, JAGUAR, জাগুৱাৰ। এই জাগুৱাৰক বুজাইছে। আৰু এই জাগুৱাৰ হৈছে যিটো মেক্সিকোৰ এটা সাংস্কৃতিক, মই লিখি দিছো, মেক্সিকোৰ সাংস্কৃতিক মানে মেক্সিকোৰ সাংস্কৃতিক এটা ঐতিহ্য মানে অৰ্থাৎ বন্যপ্ৰাণীকে বুজায়। আমি মানে এইটোও অৰ্থাৎ বন্যপ্ৰাণীকে বুজাইছে, বুজাইছে এই জাউ মানে জাগুৱাৰ। এইটো 2 নম্বৰ। এতিয়া আমি 3 নম্বৰত ক'ব পাৰো মানে 3 নম্বৰ মাস্কট হৈ ক'ব পাৰা নহয়, 3 নম্বৰ মাস্কটটো হ'ল 3 নম্বৰ মাস্কটটো আমাৰ হ'ল কাচ, আছিল কি CUTCH, কাচ। এই কাচ শব্দটো কিন্তু কি বুজাইছে বোল্ড ইগল, বানানটো ভুল করিলাম, EAGL, ইগল, বোল্ড ইগল। এই বোল্ড ইগলটো আমাৰ কি বুজায় শক্তিশালী ইগল, যিটো মানে যুক্তৰাষ্ট্ৰৰ জাতীয় প্ৰতীক, যুক্তৰাষ্ট্ৰৰ জাতীয় প্ৰতীক। এই তিনিটা মানে এইবাৰ ফিফা ৱৰ্ল্ড কাপ 2026-ৰ মাস্কট। মেপুল বা মুছ বোলে মেপুল, তাৰপিছত জাউ, কাচ। এই তিনিটা মানে মাস্কট এই যোৱা 2026-ৰ ফিফা ৱৰ্ল্ড কাপত আছিলে। এতিয়া মানে এইবাৰ বিশেষত্বটো হ'ল এই তিনিটা। সাধাৰণতে আমাৰ ফিফা ৱৰ্ল্ড কাপ বিলাকত মানে এটাই ৰাখে, মই ইতিমধ্যে ক'লো 2022-ৰ আছিল লা ইব, এই লা ইব এটা এইটো আৰবী শব্দ আছে,
এইটো আৰবী শব্দ, মানে আৰবী শব্দ আৰু এই লা ইবে বিহে বুজাইছিল আমাৰ বিশেষজ্ঞ খেলুৱৈক বুজাইছিল। এতিয়া 2018 যদি আমি ঘূৰি যাওঁ, 2018 মাস্কত আছিল মানে আমাৰ জাবি ভাষা, জাবি ভাষা এইটো আছিল 2018, এনেকুৱা এটাই আছিল। নাইবা যদি আমি 2014 চনলৈ যাওঁ, 2014 চনত আছিল আমাৰ ফুল ফুলেখ, ফুলেখ। ঠিক এনেধৰণে এটা মাস্কত থাকে, কিন্তু 2026ত 3টা মাস্কত লোৱা হয়, মেপুল বা যাও, মেপুল যাও আৰু কাচ। প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত লাইক ভালনে বেয়া হৈছে কমেণ্টছ দিব, লগতে ভিডিঅ'টো গ্ৰ'থ হোৱাৰ কাৰণে শ্বেয়াৰ কৰে যেন। মানে আমি আজি ফিফা ৱৰ্ল্ড কাপ 2026ত মাস্কটৰ বিষয়ে আলোচনা কৰিলোঁ। তাৰ লগতে আমি 2022, 18 বা 14 মাস্কট কেইটা এবাৰ উল্লেখ কৰিলোঁ। আজিলৈ ইমানে, নমস্কাৰ।